হেল্ল' বন্ধুসকল নমস্কাৰ। মই পঢ়া মহাবিদ্যালয়খন 50 বছৰ সম্পূৰ্ণ কৰিলে আজি সোণালী জয়ন্তী আছে। এতিয়া সোণালী জয়ন্তীলৈ মই আহিছোঁ। মই বৰ্তমান কলেজত উপস্থিত আছোঁ। ঘৰত ধ্ৰুৱ আছে, ধ্ৰুৱই মাতি আছে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মানস যে ব্লগ। এইখনেই হৈছে মই পঢ়া মহাবিদ্যালয়। সোণালী জয়ন্তীৰ কাৰণে ধুনীয়াকৈ লাইট লগাই সজাই তুলিছে। আৰু বলক এতিয়া সোমাই যাওঁ। এইফালে হৈছে গেট, আৰু গেটত সোমাই মই তুমন দাক লগ পালোঁ। এইয়া তুমন দা। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। তুমন দাৰ লগত ভিতৰলৈ সোমাইছে। এইফালে লগৰ দুটা আছে। সিহঁতি চবেই ফটো মাৰোঁ কালে ফটো মাৰিলোঁ সিহঁতৰ লগত। এতিয়া ভিতৰলৈ সোমাই যাওঁ। হাই গতিয়া হয়, সিহঁতি ভিতৰলৈ গৈ আছোঁ। আপোনাক কংগ্ৰেচুলেশ্যন জনাইছোঁ। এইখিনিতে আকৌ মনত পেলাই দিছোঁ, আপোনালোকে চাই আছে সৰুপথাৰ কলেজ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তেন্তে বলক জনাইছোঁ। এখেতে বৰ্তমান বৰপথাৰ কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ। বেছি দিন হোৱা নাই, কেইমাহমান হৈছে। এইফালে আমাৰ দুজন আছে। এইফালে ৰাজেশ দা চিনি পায় আপোনালোকে। এইফালে ধ্ৰুৱ সদায়তো দেখি আছে ভিডিঅ', কালি দেখিছে, আজি দেখিব। এতিয়া আমি এইফালে সোমাই আহিছোঁ। আমাৰ প্ৰথমতে আমাৰ যিটো ডিপাৰ্টমেণ্ট আছিলে, অফিচ মানে অফিচ ডিপাৰ্টমেণ্ট, সেইটো দেখাবলৈ গৈছোঁ। এইখনেই হৈছে আমাৰ কলেজ, সৰুপথাৰ কলেজ। বলক এতিয়া আমাৰ ডিপাৰ্টমেণ্টটো চাবলৈ যাওঁ। প্ৰথমতে গোটেই ডিপাৰ্টমেণ্টবিলাক আছে। প্ৰথমতে আছে এইফালে আছামিজ ডিপাৰ্টমেণ্ট, এইটো হৈছে ইকনমিক্স ডিপাৰ্টমেণ্ট, আৰু ইয়াৰ ওচৰতে আমাৰ ডিপাৰ্টমেণ্টটো আছিলে। জয়ন্ত ভাল ভাল। কেতিয়া আহিলা? এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট, ধ্ৰুৱৰ ডিপাৰ্টমেণ্ট আছিলে। এইটো দেখাই আছোঁ। এইটো আছিলে ধ্ৰুৱৰ ডিপাৰ্টমেণ্ট, কমাৰ্চ ডিপাৰ্টমেণ্ট। কলেজখনলৈ আহিলে সঁচাকৈ মানে নষ্টালজিক হৈছে যায়। আকৌ যেন ইয়াতে পঢ়িম, নহ'লে বা আকৌ ইয়াতে চাকৰি কৰিম, এনেকুৱা নিচিনা লাগে। এই তুমন দা এতিয়া কৈ আছে কলেজখন অকণমান গাই দিয়ক। নহয়, মই এখেতসকলৰ মানে মনৰ ভাৱবোৰ ব্যক্ত কৰিছোঁ। তেখেতৰ মানে কি হৈছে, কাৰণ এখন মহাবিদ্যালয়ত পঢ়িছোঁ। তেওঁৰ সেউজীয়া স্মৃতি ভৰপূৰ মানে ইয়াত ভৰি পৰি তেখেতৰ চকুত ধৰি ব হৈছে। চকুবোৰ লাল হৈ গৈছেগৈ। কান্দিছ নেকি? সেই স্মৃতিবোৰ মানে আপোন হয়। তেখেতৰ মানে কবিতাও ওলাইছে, দুটা শব্দ ওলাবই লাগিবই বাৰু। নিজৰ বিদ্যালয়খন বা মহাবিদ্যালয় বা স্কুলেই হওক, যিখন সদায় মানে আপোন হৈ থাকে। এতিয়া অডিটৰিয়াম ৰুমলৈ সোমাই যাম। তাত মে বি কুইজ হৈ আছে চাগে, নে কি হৈ আছে গম পোৱা নাই। হ'ব এইবাৰ ডেমৰ হ'ল, তাৰপিছত সোমাই যাম। এয়া হৈছে অডিটৰিয়াম। এতিয়া বৰ্তমান একো হোৱা নাই, অলপ সময় পাছত কুইজ হ'ব। ব'লক মই পঢ়া ৰুমটো অৰ্থাৎ ডিপাৰ্টমেণ্টটো দেখুৱাই লওঁ। তাৰপিছত আমি খানাও খাম, আৰু খাই পিনে আকৌ ইয়ালৈ আহিম। খানা খোৱা জেগাত বহুত মানুহ ভিৰ। ব'লক এতিয়া অকণমান আপোনালোকক কলেজখনৰ কেম্পাছটো অকণমান দেখুৱাই দিওঁ, আৰু আমাৰ পঢ়া ডিপাৰ্টমেণ্টলৈকে যাওঁ। ব'লক আছিলে মই পঢ়া ডিপাৰ্টমেণ্ট। দৰ্জাখন বনাইছে, প্ৰথমতে খুলি লৈছোঁ, তাৰপিছত ভিতৰলৈ মই এইটো চাওক মই পঢ়া ৰুম। আৰু বেলেগ ক্লাছ কৰা ল'ৰা ছোৱালীবোৰ মানে আমাৰ সন্মুখেদিয়ে যায়, মানে এইফালে দিয়ে যায়। বেলেগ ক্লাছ কৰিবলৈ এইফালে দিয়ে যায়, আৰু আমি বহি থাকোঁ, ইয়াত বহি থাকোঁ, আৰু এইফালে চাই থাকোঁ, এইফালে বুজাই থাকে। এইফালে হৈছে ডিজিটেল বৰ্ড। এইখনতে আমাক কেতিয়াবা বুজাই। ইয়াত লেপটপ কানেকশ্যন কৰি ল'ব লাগে, আৰু ওপৰত সেইটো লাগি আছে প্ৰজেক্টাৰ। সেই প্ৰজেক্টাৰটোৰ পৰা এই বৰ্ডখনলৈ আহে, আৰু কিন্তু বৰ্ডখন হৈছে আকৌ স্ক্ৰীন টাচ। যদি আপুনি তাত বৰ্ডখনত লিখে, তেতিয়া বৰ্ডখনত আহি থাকে, আৰু প্ৰজেক্টাৰটো আহি থাকে। বৰ্ডখন স্ক্ৰীন টাচ, বৰ্ডখনৰ পৰা যায় লেপটপলৈ, লেপটপৰ পৰা আকৌ প্ৰজেক্টাৰ দি আকৌ বৰ্ডখনলৈ আহি যায়। আৰু এইখন হৈছে মাৰ্কাৰ বৰ্ড।
মই পঢ়া ৰুমটো চালোঁ। ব'লক এতিয়া আমাৰ ইয়াত এখন শ্ৰীলংকা আছে, সৰুবুঢ়া কলেজৰ শ্ৰীলংকা। সেই শ্ৰীলংকাখন দেখাবলৈ গৈ আছোঁ ব'লক। এতিয়া আমি গৈ আছোঁ শ্ৰীলংকালৈ। শ্ৰীলংকালৈ যোৱা ৰাস্তাটো এই ৱালখনৰ কিনাৰ দি আছিলে, কিন্তু এতিয়া কিন্তু বেলেগ ফালেদি গৈ আছোঁ ব'লক। এতিয়া শ্ৰীলংকাখন আমেৰিকা হ'ল যেনিবা, তেতিয়া আমি পঢ়োঁতে কিন্তু শ্ৰীলংকা আছিলে। এতিয়া শ্ৰীলংকাখন দেখুৱাইছোঁ, মানে এই চবফালে পানী আছিলে আৰু পানীৰ মাজেদি সৰুকৈ ৰাস্তা এটা আছিলে, সেইটোৱেদি যাব লাগে। এতিয়া সেইটোলৈ গৈ আছোঁ আমি। সেইবোৰ এতিয়া পুখুৰী হ'লগৈ না, সেইবোৰ মানে এতিয়া স্মৃতি হ'লগৈ, নষ্টালজিয়া হৈ গ'লগৈ। তো গৈ আছোঁ ব'লক। সেইটো বান্ধিলে এইটো হৈছে এইটো বিৰাট ডাঙৰ এইটো ৰামহেতু বুলি ক'ব লাগিব ন। আগতে কি এইটো আছিলে, পাথৰ দি যাব লাগে মানে। এতিয়া ৰামহেতু বন্ধাই দিলে। এইখনে আছিলে শ্ৰীলংকা আমাৰ। এইটো নহয় আগৰ এইখন এই ডিপাৰ্টমেণ্ট হৈছে আছামিজ। এই আছামিজ এইজনৰ ডিপাৰ্টমেণ্ট আৰু এইফালে আছে 3 বছৰ ইয়াতে মানে হ'ল আৰু বহুত স্মৃতি আছে। এইটো এটা আছিলে মোৰ ডিপাৰ্টমেণ্ট, পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট আছিলে। এইটোতো পঢ়িছোঁ আৰু এইটোতো পঢ়িছোঁ। আৰু দুৰ্বৰ ডিপাৰ্টমেণ্ট আছিলে, এইটো কমাৰ্চ ডিপাৰ্টমেণ্ট। এইটো আছিলে দুৰ্বৰ ডিপাৰ্টমেণ্ট আছিলে। আৰু এয়া আছে বইজ হোষ্টেল। ইয়াতো বহুত স্মৃতি আছে। তো শ্ৰীলংকাখন মানে দেখুৱাই দিছোঁ কেলৈ শ্ৰীলংকা হয় আপোনালোকক। এইখন আছে মানে এইটো মানে কলেজ বিল্ডিং। আৰু এইটো হৈছে পানী। চাওক, এইটো হৈছে পানী আছে, এইবোৰ পানী আছে, মেটেকা দেখিছে নহয়। আৰু ইফালেও পানী আছিলে, চবফালে পানী আছিলে। এতিয়া কিন্তু পুতিছে, কিন্তু আগতে চবফালে পানী আছিলে কাৰণে এইখন মানে শ্ৰীলংকা বুলি কৈছিলে। আৰু এইখিনিতে আমি খেলনা বস্তু পাই গ'লোঁ। ব'লক অলপ দে খেলি লওঁ। এই বুঢ়া হ'লে অলপ দে খেলি লওঁ ব'লক, একো নহয় ব'লক। বচোন এতিয়া আছো মই মাছ আছো। ইয়াতে এজোপা গছ আছে, যিজোপা গছক নেকি সমন্বয়ৰ প্ৰতীক হিচাপে ধৰা হৈছে। কিন্তু কিছুমানে কয় সুখন, কিছুমানে কয় পৰজীৱী। কিন্তু সৰুপথাৰ কলেজৰ ফালৰ পৰা এই গছজোপাক সমন্বয়ৰ প্ৰতীক হিচাপে ধৰা হৈছে। ইয়াত এজোপা খেজুৰী গছ আছে, আৰু খেজুৰী গছজোপাত এই আহঁত গছজোপা গৈছে, আৰু এই গছজোপা একেলগে আছে সেইকাৰণে এইজোপা সমন্বয়ৰ প্ৰতীক হিচাপে ধৰা হৈছে। আৰু ইফালে কিনাৰতে আছে আমাৰ বিখ্যাত চেলফি উঠা দলংখন, যিখন দলঙত নেকি হায়েষ্ট চেলফি উঠিছিলে, সেই দলংখন দেখাবলৈ গৈ আছোঁ ব'লক। এইখনেই হৈছে সৰুপথাৰ কলেজৰ বিখ্যাত দলং, যিখন দলঙত নেকি যুৱ মহোৎসৱৰ সময়ত হায়েষ্ট চেলফি উঠিছিলে। আৰু এইটো হৈছে বিখ্যাত পুখুৰীটো। এই পুখুৰীটোৰ পাৰতে আমি ৰৈ আছোঁ। ৰাজেশ দা, তুমন দা, ধ্ৰুৱে কথা পাতি আছে। ইয়াত যে পদুম ফুল হ'লে কিমান ৰোমান্টিক হ'ব। তো ব'লক এতিয়া আমি বিখ্যাত দলংখনত উঠি যাওঁ, আৰু তাৰপিছত খানাটো খাই লওঁ। খানাটো খাই লৈ আপুনি প্ৰেক্ষাগৃহলৈ সোমাই যাওঁ, তাত কুইজ চাম, তাৰপিছত গান চাম, তাৰপিছত ঘৰলৈ গৈ আছোঁ। এতিয়া আমি ভৰি দিম সৰুপথাৰ কলেজৰ বিখ্যাত দলংখন, যিখনত নেকি হায়েষ্ট চেলফি হৈছিলে। যুৱ মহোৎসৱ ভাল লাগছে। আগৰখন বাঁহৰ আছিলে, এতিয়া পকা কাটি দিছে। বিখ্যাত দলঙত বহুত মানুহ ভালকৈ উঠিব নোৱাৰিলোঁ। ব'লক এতিয়া খানাটো খাই লওঁ। খানাটো খাই পিনি প্ৰেক্ষাগৃহলৈ গৈ আছোঁ। এইফালে আমি বহি ল'লোঁ, এতিয়া ভাত খাম। 4জনে বহি লৈছোঁ। বহুত ভোক লাগিছে মানে থাকিব নোৱাৰে। ঠিক আছে। আমি খাই লওঁ। মোৰ ভোক লগা নাই, কিন্তু হ'লেও খাই লওঁ, যিহেতু কলেজলৈ আহিছোঁ, নিজৰ কলেজৰ ভাত খাই লওঁ। ভাত খাই আহি গ'লোঁ। ভাত খাই অহাৰ পিছত চেলফি মৰা তালৈ আহিছোঁ। তাত বহুত মানুহ। আৰু ভাত খাই অহাৰ পাছত বুলবুল গগৈক লগ পালোঁ। বুলবুল গগৈ বইজ ৰুম কমন ৰুমৰ ছেক্ৰেটৰী আছিলে আমাৰ সময়ত। আৰু বুলবুল গগৈ যিটো ব্লেজাৰ পিন্ধি আহিছে, সেই ব্লেজাৰটো আমি পঢ়ি থকা সময়ৰে ব্লেজাৰ হয়। এতিয়া ব'লক ব্লেজাৰটো দেখুৱাইছোঁ। বুলবুল গগৈ এইটো যিটো পিন্ধি আছে ব্লেজাৰটো, এইটো হৈছে ইউনিয়ন বডি ব্লেজাৰ। এতিয়ালৈকে বৰ্তমানে আছে 2016ৰ পৰা এতিয়ালৈকে আছে। আৰু কি হৈছে ব্লেজাৰৰ কথা কৈ আকৌ, এইটো এটা নষ্টালজি মানে কলেজতে হয় যে, আৰু সেইকাৰণে এই কলেজলৈ পঢ়া। কিন্তু আজি 2022 চনত আকৌ আহিছোঁ মানে। 6 বছৰ একো হোৱা নাই। ইমান ধুনীয়াকৈ সযতনে ৰাখিছোঁ যাতে কলেজখনৰ মানে এটা ডাকি দিছে। ঠিক আছে,
অকণমান ধেমালি কৰিছোঁ মানে এইটো সঁচাকৈ নষ্টালজি হয় মানে কলেজৰ দিনত বুলবুল আছিলে বইজ কমৰ ৰুম আছিলে আৰু এইবিলাক চাৰ্টটো এইটো বগা মানে এইটো ধ্ৰুৱক ধেমালি কৰিছোঁ এইটো চাৰ্টটো এইটো কলেজৰ নহয় বাৰু আৰু সেইকাৰণে মই আজি বেলেগকৈ পিন্ধি আছোঁ কিবা আনকমন ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো স্কিপ নকৰিব ভিতৰত কুইজ হৈ আছে আৰু গান গাই আছে প্ৰিন্সিপাল বাইদেউ গান গাইছে আপোনালোকে চাব তেন্তে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই Okay, what type of government is this? You see? And where did you see such form of government? I mean, any kind of government, so manuhar paisa pati khaile polai joa that government recently ko dekha paisu. Yes, that is correct. Let's see the answer. Thank you, sir. This kleptocracy boli koi any government to. Aru Sri Lanka recently Rajpaksa family jitu kaam korise that can be considered as a kleptocratic government. Next. আজি আচলতে ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াত উপস্থিত আছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি আছোঁ এতিয়া আমাৰ লগত প্ৰত্যেকজন শিক্ষাৰ্থী আছে শিক্ষক আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো আছে আৰু এতিয়া আচলতে গান গাবলৈ তেনেকৈ তথাপিও বহু বছৰৰ মূৰত আকৌ এটা গীত গাবলৈ ওলাইছে হ'বই ক্ষমা কৰিব La 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 Diyar moron muka hui asmo uposa Diyar moron muka hui asmo uposa Diyar moron